নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কাইলৈ ৰাজ্যৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 22 নং কিস্তিৰ ধন। মাজত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকী। তাৰ পিছতে ৰাজ্যৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত সোমাব 2000 কোটি টকা। এই সন্দৰ্ভত বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ। মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। তাৰ পিছতে অৰ্থাৎ কাইলৈ ৰাজ্যৰ লাখ লাখ কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণৰ ধন। কাইলৈ কৃষকসকলৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 22 নং কিস্তিৰ ধন 2000 টকাকৈ। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত এই 2000 টকা সোমাব। আজিয়েই পৰীক্ষা কৰক PM কিষাণৰ ৱেবছাইটত আপোনাৰ নাম আছেনে নাই। নতুন লিষ্টত যিসকল কৃষকৰ নাম আছে তেওঁলোকে পাব PM কিষাণৰ এই 2000 টকা। ধন লাভৰ পৰা বঞ্চিত নহবলৈ আপুনি কিছুমান কাম কৰি ল'ব লাগিব। আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক থাকিব লাগিব, লগতে eKYC সম্পূৰ্ণ কৰিব লাগিব। আৰু এই তালিকাত আপোনাৰ নাম আছেনে নাই কেনেকৈ চাব, চাওঁ আহক। লিষ্টত যদি আপোনাৰ নাম আছে তেতিয়াহে আপুনি টকা লাভ কৰিব। লিষ্টত আপোনাৰ নাম চাবলৈ প্ৰথমতে আপুনি যাওক PM কিষাণৰ অফিচিয়েল ৱেবছাইট pmkishan.gov.in। এই ৱেবছাইটত ভিজিট কৰাৰ পিছত বেনিফিচিয়াৰী লিষ্ট অপশ্যন এইটোত বিকল্পত ক্লিক কৰক আৰু আপোনাৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দিও আপুনি চাব পাৰিব আপোনাৰ নাম। আৰু কৃষকসকলৰ বাবে এই সন্দৰ্ভত মুকলি কৰা হৈছে এটা বিশেষ হেল্পলাইন নম্বৰ। নম্বৰটো এতিয়াই লিখি ৰাখক 155261। এই নম্বৰটোত ফোন কৰিব পাৰিব। আপুনি ধন নাপালে এই নম্বৰত ফোন কৰি দিয়ক অভিযোগ। পৰৱৰ্তী খবৰ, হঠাৎ ৰাজ্যত সলনি হৈছে বতৰ। ৰাজ্যজুৰি আৰম্ভ হৈছে মুখলধাৰ বৰষুণ আৰু আগন্তুক কেইবাদিনলৈ ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড ধুমুহা বৰষুণ। এই সন্দৰ্ভত ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ লৈছে কাল ৰূপ। দীৰ্ঘদিনৰ পিছত ৰাজ্যৰ ঠায়ে ঠায়ে আহিল আশাৰ বৰষুণ জাক। উজনিৰ পৰা নামনিলৈ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। আৰু আগন্তুক কেইবাদিনলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা আছে। আজিৰ দিনটোত ৰাজ্যৰ 15খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট। আজিৰ দিনটোত অসমৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰা হৈছে সবিশেষ তথ্য জনাই আছোঁ। আৰু আপুনি অসমৰ কোনখন জিলাৰ পৰা ভিডিঅ'টো চাই আছে, আপোনাৰ জিলাত বৰষুণ হৈছেনে নাই কমেণ্টত জনাওক। বিজুলী ঢেৰেকনিৰ সৈতে ৰাজ্যৰ এইকেইখন জিলাত আহিব পাৰে মুখলধাৰ বৰষুণ। জিলাকেইখন হৈছে ক্ৰমে গোৱালপাৰা, বৰপেটা, নলবাৰী, কামৰূপ মেট্ৰ, বজালী, বিশ্বনাথ, কাৰ্বি আংলং, ডিমা হাছাও, যোৰহাট, শিৱসাগৰ, লখিমপুৰ, মাজুলী, ডিব্ৰুগড়, চৰাইদেউ জিলাত জাৰি কৰা হৈছে এলাৰ্ট। এই জিলাকেইখনৰ উপৰিও ৰাজ্যৰ আটাইকেইখন জিলাতে কম বেছি পৰিমাণে বৰষুণৰ সম্ভাৱনা আছে। আৰু কাইলৈৰ দিনটোতো ৰাজ্যৰ 20খনকৈ জিলাত ধাৰাসাৰ বৰষুণৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অংশগ্ৰহণ কৰিব কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত। সমাগত 2026 বিধানসভা নিৰ্বাচন। প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। আৰু ইয়াৰ মাজতে কাইলৈ পুনৰ অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী আৰু কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। লগতে চাহ জনগোষ্ঠীৰ লোকসকলক ভূমিৰ পট্টা বিতৰণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোকৰাঝাৰৰ পৰা তেওঁৰ ভ্ৰমণ কাৰ্যসূচী আৰম্ভ কৰিব, য'ত তেওঁ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰিব। ইপিনে 13 মাৰ্চত অৰ্থাৎ কাইলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। লগতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি চমুকৈ PM কিষাণ আঁচনিৰ এটা কিস্তি মুকলি কৰিব। আৰু এই দুদিনীয়া ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে কোকৰাঝাৰ, গুৱাহাটী আৰু শিলচৰত জনসভা সম্বোধন কৰিব। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে
যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত সন্ত্ৰাসবাদৰ জম্মু কাশ্মীৰ। এইবাৰ জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ ওপৰত গুলীচালনা। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ। কথমপি প্ৰাণ ৰক্ষা জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ। জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাৰ ওপৰত আক্ৰমণ। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক প্ৰাণে মৰাৰ চেষ্টা দুৰ্বৃত্তৰ। এখন বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানত ফাৰুক আব্দুল্লাক লক্ষ্য কৰি গুলীচালনা দুৰ্বৃত্তৰ আৰু এই গুলীচালনাত কথমপি প্ৰাণ ৰক্ষা জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। বিবাহ অনুষ্ঠানত উপস্থিত আছিল ফাৰুক আব্দুল্লাৰ লগতে উপ মুখ্যমন্ত্ৰী আৰু এই গুলীচালনাৰ সৈতে জড়িত এজনক আটক কৰিছে আৰক্ষী আৰু সুৰক্ষা কৰ্মীয়ে। পিছফালৰ পৰা আহি দুৰ্বৃত্তই ফাৰুক আব্দুল্লাৰ শিৰত বন্দুকেৰে আক্ৰমণৰ চেষ্টা চলায়। তথ্যমতে কমল সিং নামৰ দুৰ্বৃত্তটোৱে 20 বছৰৰ পৰা টাৰ্গেট কৰি আহিছিল ফাৰুক আব্দুল্লাক আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। উল্লেখযোগ্য যে জম্মুৰ ৰয়েল পাৰ্কত অনুষ্ঠিত এটা বিবাহ ভৱনত সংঘটিত হয় এই ঘটনা। দলৰে এজন জ্যেষ্ঠ নেতাৰ পুত্ৰৰ বিয়াৰ অভ্যৰ্থনালৈ গৈছিল ফাৰুক আব্দুল্লা আৰু এই বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানতে এই ভয়ংকৰ ঘটনা সংঘটিত হয়। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত পুনৰ হুৰাহুৰে কমিছে ভাৰতীয় টকাৰ মূল্য। ডলাৰৰ বিপৰীতে পুনৰ ভাৰতীয় টকাৰ পতন। আজিৰ দিনটোত পুনৰ প্ৰতি মাৰ্কিন ডলাৰৰ বিপৰীতে 35 পইচা হ্ৰাস পাই ভাৰতীয় টকাৰ মূল্য হ'লগৈ $1 92 টকা 34 পইচা। পৰৱৰ্তী খবৰ, ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ আতংকিত নহ'ব। দেশত নাটনি হোৱা নাই LPGৰ। LPGৰ নাটনিয়ে দেশবাসীক আতংকিত কৰাৰ সময়তে আহিছে ভাল খবৰ। দেশত 25% বৃদ্ধি কৰা হৈছে LPGৰ উৎপাদন। এই ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। আতংকিত নহ'ব, দেশত হোৱা নাই LPGৰ নাটনি। LPGৰ নাটনিয়ে দেশবাসীক আতংকিত কৰাৰ সময়তে আহিছে ভাল খবৰ। দেশত 25% বৃদ্ধি কৰা হৈছে LPGৰ উৎপাদন আৰু 2 এদিনৰ ভিতৰতে LPG ভৰ্তি জাহাজে লংগৰ পেলাব ভাৰতত। গেছ নাটনি সন্দৰ্ভত উৰা বাতৰি প্ৰচাৰ নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ আহ্বান। জাহাজ MEA আৰু পেট্ৰলিয়াম দপ্তৰৰ সংবাদমেল যোগে এই আহ্বান। ভাৰতে আমদানি কৰা LPGৰ 90% অতিক্ৰম কৰিছে হৰমুজ প্ৰণালী। IOCL, HPCL, BPCL বৃদ্ধি কৰিছে LPGৰ উৎপাদন। দেশত LPGৰ নাটনি সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো প্ৰতিক্ৰিয়া। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ 40খন দেশৰ পৰা ইন্ধন আমদানি কৰিবলৈ লোৱা হৈছে পদক্ষেপ। ৰাছিয়ায়ো ভাৰতলৈ ৰপ্তানি কৰিব চিলিণ্ডাৰ আৰু প্ৰধানমন্ত্ৰীয়ে ৰন্ধন গেছৰ অভাৱ হ'বলৈ নিদিয়ে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গতিকে ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ আতংকিত হোৱাৰ প্ৰয়োজন নাই। দেশত পৰ্যাপ্ত পৰিমাণৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ মজুত আছে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। মধ্যপ্ৰাচ্যৰ যুদ্ধ সমাপ্তিৰ বাবে আমেৰিকাৰ ওপৰত এইবাৰ 3টা চৰ্ত বান্ধি দিলে ইৰাণে। ইৰাণে বান্ধি দিয়া এই 3টা চৰ্ত কি আৰু আমেৰিকাই মানি ল'বনে, চাওঁ আহক। যুদ্ধ সমাপ্তিৰ বাবে এইবাৰ আমেৰিকালৈ 3টা চৰ্ত আৰোপ ইৰাণৰ। যুদ্ধ বিৰতিৰ বাবে আমেৰিকালৈ 3টা চৰ্ত বান্ধি দিছে ইৰাণে। প্ৰথমটো চৰ্ত হৈছে যে প্ৰথমতে ইৰাণৰ অধিকাৰক স্বীকৃতি প্ৰদান কৰিব লাগিব আমেৰিকাই। দ্বিতীয়তে ইৰাণক যুদ্ধৰ ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব আমেৰিকাই আৰু তৃতীয়তে ভৱিষ্যতে ইৰাণক আক্ৰমণ নকৰাৰ নিশ্চয়তা বা প্ৰতিশ্ৰুতি প্ৰদান কৰিব লাগিব আমেৰিকাই। ৰাছিয়া আৰু পাকিস্তানৰ লগত আলোচনা কৰি আমেৰিকাৰ ওপৰত এই চৰ্ত আৰোপ কৰিছে ইৰাণে আৰু আমেৰিকাই এই চৰ্ত মানি নোলোৱা পৰ্যন্ত যুদ্ধ বিৰতি মানি নলয় বুলি সকিয়নি ইৰাণৰ। এতিয়া লক্ষণীয় হ'ব আমেৰিকাই ইৰাণৰ এই চৰ্তসমূহ মানি লয় নে নলয়।
পৰৱৰ্তী খবৰ ন বিজেপি ভূপেন বৰাই এইবাৰ শক্তি দেখুৱালে লখিমপুৰত 600 নেতাকৰ্মীক লগত লৈ বিজেপিত যোগদান কৰিলে ভূপেন বৰাই কংগ্ৰেছ দলটো এতিয়া দম্ভ আৰু অহংকাৰে নেতৃত্ব লৈ আছে এই মন্তব্য ভূপেন বৰাৰ কংগ্ৰেছৰ পৰা বিজেপি গমনৰ পিছতে শক্তি প্ৰদৰ্শন ভূপেন বৰাৰ এইবাৰ লখিমপুৰত ভূপেন বৰাৰ বৃহৎ যোগদান কাৰ্যসূচী ন বিজেপি ভূপেন বৰাই বুধবাৰে শক্তি দেখুৱালে লখিমপুৰত 600 নেতাকৰ্মীক লগত লৈ বিজেপিত যোগদান কৰিলে ভূপেন বৰাই আনুষ্ঠানিকভাৱে দ্বিতীয়বাৰ বিজেপিত যোগদান কৰিলে ভূপেন বৰাই বিহপুৰীয়া সমষ্টিৰ আৰু অসংখ্য কংগ্ৰেছ নেতাকৰ্মীয়ে যোগদান কৰিব বিজেপিত বিজেপি দলটো সমগ্ৰ অসমত প্ৰায় অপ্ৰতিৰোধ্য হৈ পৰিছে যোগদান সভাত কংগ্ৰেছক তীব্ৰ সমালোচনা ভূপেন বৰাৰ আৰু এই যোগদান কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী ৰণোজ পেগু আৰু বিধায়ক মানৱ ডেকা উল্লেখযোগ্য যে লখিমপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত 600 নেতাকৰ্মীয়ে যোগদান কৰিলে বিজেপিত